প্ৰকৃতিৰ বন্ধু প্ৰকৃতিক জীয়াই ৰখাৰ বাবে জুবিনদাৰ স্মৃতি জীয়াই ৰখাৰ বাবে সমগ্ৰ অসমতে 1 লাখ নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ। আৰু এই যাত্ৰাৰ আজি আমাৰ 11 নম্বৰ দিনটো আৰু বৰ্তমান আমি বৰপেটাত আছোঁ আৰু বৰপেটা সত্ৰত আমি 7টাকৈ নাহৰ গছৰ পুলি আমি ৰোপণ কৰিলোঁ যেন জুবিনদাৰ স্মৃতি সদায় জীয়াই থাকে। আজি আমি সত্ৰ বুলিয়ে নহয়, স্কুল, কলেজ, মন্দিৰ, মছজিদ সকলো ঠাইত আমি জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবলৈ ওলাই আহিছোঁ। আৰু এই জুবিনদাৰ স্মৃতি আমি গছপুলি যে ৰোপণ কৰি আছোঁ, ৰোপণ কৰিলেই নহ'ব, গছপুলিটো ৰোপণ কৰাৰ পিছত দায়িত্ব ল'ব লাগিব যে গছপুলিটো ডাঙৰ কৰাৰ দায়িত্ব এটা ল'ব লাগিব। আজি স্কুলৰ ছাত্ৰক আমি সেইটোৱে বুজাওঁ যে গছপুলিটো আমি ৰুই গ'লোঁ, এই গছপুলিটোক ডাঙৰ কৰা দায়িত্বটো তোমালোকৰ। যদি দায়িত্বটো পালন কৰিব পাৰে তেন্তে আমি সেই ঠাইত গছপুলিটো ৰুওঁ, আৰু যদি দায়িত্ব পালন কৰিব নোৱাৰে আমি গছপুলিটো নুৰুওঁ। কাৰণ আমি ৰ'দে ৰ'দে চাইকেল চলাই আমি কষ্ট কৰি আছোঁ একমাত্ৰ জুবিনদাৰ স্মৃতি জীয়াই ৰখাৰ বাবে, প্ৰকৃতিক জীয়াই ৰখাৰ বাবে। গতিকে আমি সেই গছপুলিটো ৰোৱাৰ পিছত সেই গছপুলিটোক মৰি যাবলৈ নিদিওঁ। সদায় জুবিনদা আমাৰ মাজত অমৰ হৈ থাকিব লাগিব, সদায় জুবিনদা আমাৰ মাজত জীয়াই থাকিব লাগিব। সেই উদ্দেশ্য লৈ আমি গছপুলি ৰোপণ কৰিছোঁ। এতিয়ালৈকে আমি প্ৰায় 450 হৈ গৈছে। 400 গছপুলি আমি ৰুলোঁ 11 দিনত। নলবাৰী, মোৰ ঘৰ তন্ত্ৰশংকৰা, নলবাৰী তন্ত্ৰশংকৰাৰ পৰাই মই এই যাত্ৰাটো আৰম্ভ কৰিছোঁ। আজি বৰপেটা আহি পাইছোঁ। হয়, গোটেই সমগ্ৰ অসমতে আমি চাইকেলেৰে ভ্ৰমণ কৰি সকলো ঠাইত আমি গছপুলি ৰোপণ কৰিম আৰু জুবিনদাৰ স্মৃতি আমি জীয়াই ৰাখিম। এই যাত্ৰাটো আমাৰ 6 মাহত টাৰ্গেট লোৱা হৈছে। আমি 5 মাহত যিমানটো পাৰোঁ আমি গছপুলি আমি ৰোপণ কৰিম, আৰু ৰোপণ কৰি এইটো বছৰৰ কাৰণে আমি সমাপ্ত কৰি আকৌ নেক্সট বছৰ আমি গছপুলি ৰুম। কাৰণ এদিনততো আমি 100টাও গছপুলি ৰুব পৰা নাই। যদি আমি এদিনত 100টাকৈ গছপুলি ৰুওঁ তেনেহ'লে আমাৰ 1000 দিন লাগিব 1 লাখ গছৰ পুলি ৰুব লগা হ'লে। তো এইটোতো অসম্ভৱ হৈ যাব। গতিকে আমি সেই 5 মাহ এই 5 মাহত আমি যিমানটো পাৰোঁ গছপুলি ৰোপণ কৰি আকৌ আমি নেক্সট বছৰ ৰুম। আমাৰ মোটামুটি এইবাৰ জুবিনদাৰ আমাৰ গান 40,000ৰো অধিক। গতিকে আমি 40,000 গছপুলি আমি ৰোপণ কৰিবলৈ আমি ওলাই আহিছোঁ। এটাই কথা ক'ব বিচাৰোঁ, কষ্ট কৰি আছোঁ আমি জুবিনদাৰ স্মৃতিৰ বাবে, জুবিনদাৰ স্মৃতি আমি জীয়াই ৰখাৰ বাবে। যদি ইমান কষ্ট কৰি আমি যদি ন্যায় নাপাওঁ, আজি যদি আমি ন্যায়ৰ বাবে ইমানকৈ যুঁজি থাকিব লগা হৈছে, আজি ভগৱানজনৰ আমি যদি ন্যায় নাপাওঁ, আমাৰ নিচিনা মানুহে ন্যায় পাম নেকি কেতিয়াবা? কিয় ইমান দিন লাগিছে ন্যায় পাবলৈ? আজি আমি জুবিন দেশৰ মানুহ। গতিকে এইখন অসমত জুবিনদাৰ যিবিলাক কথা, সেই কথামতেহে কাম চলিব। কাৰণ জুবিনদাক অন্তৰৰ পৰা কিমান ভাল পাওঁ বা আপোনালোকে কিমান ভাল পায় এইটো নিজে জানে। গতিকে জুবিনদাই সোনকালে ন্যায় পাব লাগে, এইটো অসম চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আৰু সোনকালে আমাৰ জুবিনদাক ন্যায় দিয়ে যেন। ধন্যবাদ।